আজি খাব লাগে আৰু খাব লাগে। ভাৰতৰ বিভিন্ন ফুড আৰু ক্লথৰ সংস্কৃতি আইটেপ ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টখিনিয়ে আজি প্ৰদৰ্শন কৰিব। গতিকে আজি বিভিন্ন সংস্কৃতি চাবলৈ পোৱাৰ লগতে খাবলৈও পাম। প্ৰথমতে নেপালীসকলৰ সাজপাৰ আৰু তেওঁলোকৰ খাদ্যসমূহ দেখুৱাইছে। ইয়াত মহাৰাষ্ট্ৰৰ সংস্কৃতি আৰু এয়া কেৰেলাৰ সংস্কৃতি। ছাৰ বাইদেউসকলে তেওঁলোকৰ মূল্যায়ন কৰাৰ পিছত আমি খাবলৈ সুবিধা পাইছো। খোৱাসকলৰ সংখ্যা বেছি হোৱাৰ বাবে যি পাইছো টেবুলৰ পৰা উঠাই খাবলৈ চেষ্টা কৰিছো আৰু লগতে জনকল্যাণ কৰিবলৈ বিলায়ো দিছো। সকলো খোৱাত ব্যস্ত হৈ আছে। এতিয়া উৰিষ্যাৰ সম্বলপুৰী কালচাৰ চাবলৈ আহিছো। ইয়াত খাবলৈ বহুত বস্তু আছিলে, পিছে মই মাংস এপিচ পায়ে সুখী হৈ গলো। অকল আমিয়ে খাই আছো এনেকুৱা নহয়, মেমহেঁতিও খাই আছে। এতিয়া আমি অসমৰ সংস্কৃতি চাবলৈ আহিছো। ইয়াত চিৰা, জলপান, ভাত চব আছিলে, পিছে মই বগা পিঠা এটা আৰু তিলৰ লাৰু এটাহে পালো। আৰু অনুপমে গ্লাছত কি পালে অনুপমেহে জানে। আৰু এয়া পঞ্জাৱৰ সংস্কৃতি। তাৰ পিছত আমি আহি ৰাজস্থানৰ সাজপাৰ আৰু বিভিন্ন খাদ্য দেখিবলৈ পালো মানে সঁচাকৈ দেখিবলৈহে পালো। খাম বুলি ৰৈ আছিলো। পচন্দ বিজুলী বেগত কেনেকৈ সকলো চকুৰ আগতে শেষ হৈ গ'ল তাৰ বেদনা মোৰ বাদে আজি কোনেও বুজি নাপায়। পিছে চাণক্যৰ দৰে বন্ধু থাকিলে সেই বেদনা অলপ হ'লেও কম হৈ যায়।